নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। চাইল্ড কেয়াৰ লিভ মহিলাসকলে সন্তান জন্মৰ পিছত পোৱা এটি ছুটি হৈছে চাইল্ড কেয়াৰ লিভ। এই চাইল্ড কেয়াৰ লিভ সম্পৰ্কীয় এটি বিশেষ খবৰ আপোনালোকক দিব বিচাৰিছোঁ। ইতিমধ্যে আমি জানো চাইল্ড কেয়াৰ লিভৰ ক্ষেত্ৰত দুজন সন্তানৰ ক্ষেত্ৰত চাইল্ড কেয়াৰ লিভ পোৱা যায়, কিন্তু যেহেতু 2023 বৰ্ষত গুণোৎসৱ অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ কাৰণে এই চাইল্ড কেয়াৰ লিভৰ ছুটি নিদিয়াৰ সিদ্ধান্ত লৈছে ধুবুৰী জিলা শিক্ষা বিভাগে। এইখন হৈছে ধুবুৰী জিলা শিক্ষা বিভাগৰ তৰফৰ পৰা প্ৰকাশ পোৱা এখন বিশেষ চিঠি। এই অৰ্ডাৰখন 5/11/2022 তাৰিখে ওলাইছে। ইয়াতে আপোনালোকে চাওক কি উল্লেখ কৰিছে। ইন ভিউ অফ এনচিয়ৰিং গুণোৎসৱ 2023 and for the interest of smooth functioning of academic activities at the school, no child care leave (CCL) of teachers will be allowed beyond November 2022. As such, all the DIS, BUs, BMCs are directed not to forward those petitions to this in for approval until further order. এতিয়া যেহেতু ব্লক অফিচৰ পৰা ডিআইৰ পৰা বা এই বিএমচিৰ পৰা এনেকুৱা ধৰণে এই যিবিলাক ফৰৱাৰ্ডিং আহে, অৰ্থাৎ এলপি এমই হ'লে এই ব্লক অফিচাৰ, তাৰপিছত টাউন এৰিয়া হ'লে ডিআই, তাৰপিছত আকৌ এছএছএ কণ্টেক্সুৱেল বা ষ্টেট পুল হ'লে বিএমচি, তেনেকুৱা ধৰণৰ পৰা আহে। গতিকে এনেকুৱা ধৰণৰ কোনো ধৰণৰ ফৰৱাৰ্ডিং নকৰিবৰ কাৰণে অনুৰোধ জনাইছে। আফটাৰ নৱেম্বৰৰ পিছত আৰু কোনো ধৰণৰ চাইল্ড কেয়াৰ লিভ দিয়া নহয়, আৰু এইটো পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই অৰ্ডাৰটো বাহাল থাকিব। অৰ্থাৎ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত কোনো ধৰণৰ চাইল্ড কেয়াৰ লিভ এলাউ নকৰে ধুবুৰী জিলাৰ পৰা। গতিকে এনেকুৱা ধৰণৰ অৰ্ডাৰ যিহেতু ধুবুৰী জিলাত প্ৰকাশ পাইছে, আন জিলাবিলাকতো প্ৰকাশ হয়তো পাব পাৰে, আমি গম নাপাব পাৰোঁ। আপোনালোকে যদি আপোনালোকৰ জিলাত এনেকুৱা ধৰণৰ অৰ্ডাৰ ওলাইছে অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ধন্যবাদ।